ইউডিএফৰ আপোনালোকে দেখিছে আমি প্ৰস্তুত হৈ আছো। আজি খালি আমাৰ ব্লক আৰু জিপি কমিটি যিখিনি আছে বিষয়ববীয়াসকল লৈ আমাৰ মিটিং আছিল। আপোনালোকে দেখিছে মাত্ৰ 3টা সমষ্টিৰ কিমান সংখ্যক আজি ইয়াতে উপস্থিত হৈছে। অতি শক্তিশালীভাৱে প্ৰস্তুতি লৈছো। আমি বুথ লেভেললৈকে গৈ আছো আৰু আমি শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। বৰপেটা জিলাৰ যিকেইখনত আমি নিৰ্বাচন খেলিম গোটেইকেইখনত আমি জিকিম আৰু অসমত 32, 35 আসনত আমি নিৰ্বাচন খেলাৰ প্ৰস্তুতি লৈ আছো। গোটেইখিনি আসনত আমি কেনেকৈ জিকিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছো। মাননীয় সভাপতি মহোদয় এতিয়া আমাক সময় দি আছে। নহয়, আমাৰ মাননীয় সভাপতি আজি এটা কথা কৈছে যে যদি কংগ্ৰেছে বঞ্চিত মানুহৰ যি সমস্যা, মাইনৰিটিৰ লগে লগে আৰু কিছু বঞ্চিত জনগোষ্ঠী আছে, এইবিলাক লিখি দিয়ে তেতিয়াহ'লে আমি নিৰ্বাচন খেলাৰ প্ৰয়োজনে নাই। কি মাটিৰ পাট্টা, ভূমিহীন মানুহ গোটেইখিনি মাটিৰ পাট্টা, যিখিনি মানুহ বুলডোজ কৰিলে এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰা, ভাৰতীয় নাগৰিকক তৰুণ গগৈ প্ৰস্তুত কৰা ডিটেনশ্যন কেম্পত থৈছে, এই মানুহখিনিক উলিয়াই দিব লাগিব। লাখ লাখ মানুহৰ নামত ডি লগালে ভাৰতীয় নাগৰিক, সেই মানুহখিনি যিখিনি ভাৰতীয়, অবৈধ বিদেশীৰ কথা কোৱা নাই, যে আহিলেই বৈধ ভাৰতীয় নাগৰিকৰ পৰা ডিমোচন কৰি দিয়া হ'ব। যেনেকুৱা হেমন্ত বিশ্ব ডাঙৰীয়ে গোৰ্খাসকলৰ পৰা উঠাই দিছে, ৰাজবংশী ভাইসকলৰ পৰা ডি উঠাইছে, ঠিক তেনেকুৱা কংগ্ৰেছে লিখি পঢ়ি দিয়ক যে সংখ্যালঘু ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু মানুহ যিখিনি ভাৰতে 71ৰ আগৰ লেগেচি আছে, এইখিনিৰ নামত ডি আছে, আহিলে প্ৰথম কেবিনেটত ডি উঠাই দিয়া হ'ব। কংগ্ৰেছে যদি লিখি দিয়ে মই নিৰ্বাচন নেখেলোঁ, আমি নেখেলোঁ। তো এনেকুৱা ধৰণৰ যিবিলাক ইস্যু আছে এইখিনি যদি সমাধান কৰি দিয়ে কংগ্ৰেছে, আমাৰ নিৰ্বাচন খেলাৰ প্ৰয়োজন নাই। আমিতো এইবিলাক লৈ যুঁজি আছোঁ। আজি আপোনালোকৰ মাৰ্চ হ'বলৈ গৈছে। অখিল গগৈ কংগ্ৰেছৰ লগত থাকি বিজেপিৰ হৈ তেখেতে কাম কৰি আছে। তো মই তেখেতক পৰামৰ্শ দিম, কংগ্ৰেছৰ লগত থাকি কংগ্ৰেছক ঠগাই লাভ নাই। আপুনি পাৰিলে বিজেপিৰ লগত মাৰ্চ কৰি খোলাখুলিভাৱে অখিল গগৈ বিজেপিৰ হৈ খোলাখুলি কাম কৰক। আমাৰ কিছু চিধা চাধা মানুহ তেখেতৰ জালত যাতে নপৰে। অখিল গগৈ নটংগী বহুত কৰিব পাৰে, আমাক পৰামৰ্শ দিয়াতকৈ তেখেতে যে বিজেপিৰ বদ্ধ এটা এজেণ্ট, এই কথাটো অলৰেডি প্ৰমাণ হৈছে। কংগ্ৰেছৰ যোৱাবাৰো প্ৰমাণ হৈছে। 21ৰ নিৰ্বাচনত আমি কংগ্ৰেছে একেলগে ইলেকশ্যন খেলিছিলোঁ। লুৰিণজ্যোতি আৰু অখিল গগৈ আপাৰ আছামত 17টা আসনত কংগ্ৰেছক হৰুৱাই দিছে। যোৱাবাৰতো কংগ্ৰেছৰ বাহিৰত থাকি তেখেতে কংগ্ৰেছৰ ক্ষতি কৰিছে। এইবাৰ কংগ্ৰেছৰ ভিতৰত থাকি ৰাতিপুৱা লগত থাকে, আবেলি আকৌ কেজৰিৱালৰ ওচৰত যায়, আকৌ শৰদ পাৱাৰৰ ওচৰত যায়, আকৌ গৌৰৱ গগৈ গালি দিয়ে। তো এই নটংগী বাদ দি অখিল গগৈ হেমন্ত বিশ্বৰ লগত মাৰ্চ কৰি তেখেতে কাম কৰক। কংগ্ৰেছে আপোনালোকক বিচৰা নাই, কিন্তু লুৰিণজ্যোতি বা অখিল গগৈ বিচাৰিছে। কংগ্ৰেছে যে আমাৰ এই সমস্যাবিলাক সমাধান নকৰে, আমাক লগত লৈ চৰকাৰ কৰিলে ভাৰতীয় নাগৰিক যিখিনি দিন নামত হাৰাশাস্তি কৰা হৈছে, এইখিনি কেবিনেটত প্ৰথম কেবিনেটত ডিচিজন ল'ব লাগিব উঠাবলৈ। ভূমিহীন মানুহক মাটি দিব লাগিব। কংগ্ৰেছে 50 বছৰ ৰাজত্ব কৰিও দিয়া নাই। তেখেতসকলে ডিটেনশ্যন কেম্প বনাই আৰু ডি ভোটৰ যিটো সংখ্যা প্ৰফুল্ল মহন্তৰ সময়ত আছিল, গগৈ ডাঙৰীয়াৰ সময়ত আহি 4 গুণ বৃদ্ধি কৰিলে। আমি আহিলে প্ৰথম দিন কম, চালিজাৰি চাই 71ৰ আগৰ লেগেচি থকা গোটেইখিনি উঠাব লাগিব। নদী ভাঙা প্ৰটেকশ্যনৰ যেনেকুৱা মাজুলী ধেমাজি যেনেকুৱা কাম হয় লখিমপুৰত, বৰপেটা গোৱালপাৰা ধুবুৰীতো তেনেকুৱা নদী প্ৰটেকশ্যনৰ কাম হ'ব লাগিব। যেনেকুৱা যোৰহাট শিৱসাগৰ তিনিচুকীয়া লখিমপুৰত এটা জিলাত দুটা বিশ্ববিদ্যালয় হৈছে, কংগ্ৰেছ আহিলে আমি কম ধুবুৰী গোৱালপাৰা বৰপেটা বিশ্ববিদ্যালয় লাগিব, কংগ্ৰেছে নিদিয়ে। সেইকাৰণে আমাৰ লগত আল্টিমেটলি আপোনালোকে বিজেপিতো শত্ৰু কৰি আছে আৰু কংগ্ৰেছত একো কৰা নাই। নহ'লে কংগ্ৰেছ আমাৰ পৰা দূৰত কিয় থাকিব? আমিতো খোলাখুলি কৈছোঁ। মাননীয় সভাপতিয়েতো আজি একেবাৰে অপেন কৈ দিছে যে কংগ্ৰেছে এই সমস্যাখিনি সমাধান কৰক। মাইনৰিটিৰ এই স্বাধীনতাৰ আগৰ পিছৰ সমস্যা কংগ্ৰেছে জীয়াই ৰাখিছে। কংগ্ৰেছে সমস্যা নতুনকৈ ক্ৰিয়েট কৰি জাপি দিছে। কংগ্ৰেছে যদি লিখি পঢ়ি দিয়ে আমি লাগিলে নিৰ্বাচনে